এবাৰ চাবলৈ বিচাৰিছে যোৰহাটবাসী ৰাইজে আৰু তাৰ বাবে সমবেত হৈছে যোৰহাটৰ বৰুৱা চাৰিআলিত এক অভাৱনীয় পৰিৱেশ আমি দেখুৱাইছোঁ যে যোৰহাটৰ বৰুৱা চাৰিআলিত এনেধৰণে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক ওলাই আহিছে তেওঁলোকৰ মনত বহু ক্ষোভ আছে আবেগ বিব্বলিত হৈ আছে ক্ষোভ এইটোৱে যে মৰমৰ শিল্পীগৰাকী যাৰ যোৰহাটৰ সৈতে শিপাৰ সম্পৰ্ক আছে যোৰহাটৰ পৰাই সেই বিশ্বজনীন সংগীতৰ যি যাত্ৰা আৰম্ভ কৰিছিলে JB কলেজত পঢ়িছিলে জীৱনৰ প্ৰথমটো অনুষ্ঠান যোৰহাটৰ পৰাই আৰম্ভ হৈছিলে যোৰহাটতে মাতৃগৃহ পিতৃগৃহ হৈছে জাজি তামুলী চিগাত আৰু এনেধৰণে জুবিন গাৰ্গৰ শৈশৱ যৌৱন সংপৃক্ত হৈ আছে যোৰহাটৰ সৈতে আৰু সেইবাবে যোৰহাটবাসীয়ে বিচাৰিছিলে তেওঁৰ অন্তৰংগ যিসকল বন্ধু আছে সেই বন্ধুসকলে বিচাৰিছিলে যে শেষকৃত্য যোৰহাটত অনুষ্ঠিত হওক জুবিন গাৰ্গৰ আৰু তাৰ সমান্তৰালকৈ যি সমাধিস্থল এক আটক ধুনীয়া ৰূপত যোৰহাটতে হওক আৰু তাৰ বাবে সেই আহ্বান জনাবৰ বাবে যোৰহাটবাসী ৰাইজ বৰুৱা চাৰিআলিত এনেধৰণে সমবেত হৈছে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গলৈ অনুৰোধ জনাইছে ঠিক সেইদৰে চৰকাৰলৈ অনুৰোধ জনাইছে এই যি বিশাল জনসমুদ্ৰ আমি যোৰহাটত দেখা পাইছোঁ তেওঁলোকৰ মাত্ৰ এটাই অনুৰোধ আৰু সেইটো হৈছে যে মৰমৰ অন্তৰৰ অতিকৈ প্ৰিয় সেই শিল্পীগৰাকীক তেওঁলোকে যোৰহাটলৈ এবাৰ অনাটো বিচাৰিছে যাতে সকলোৱে এবাৰ কাষৰ পৰা চাই শ্ৰদ্ধাঞ্জলি যাচিব পাৰে তেওঁলোকৰ মৰমৰ শিল্পীগৰাকীক আৰু তাৰ সমান্তৰালকৈ শেষকৃত্য তথা সমাধিস্থল যাতে যোৰহাটতে হওক আৰু ইয়াৰ বাবে আমি যি জানিব পাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীও অতিকৈ আগ্ৰহী আৰু তাৰ বাবে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰিছিলে আৰু আলোচনা কৰাৰ পাছত যোৰহাটৰ কেইবাটাও স্থান চাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিলে নিৰ্দেশ দিছিলে বিধায়কগৰাকীক আৰু তাৰ পাছতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই যোৰহাটৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক লগত লৈ 4টা স্থান নিৰ্বাচিত কৰি উলিয়াইছিলে আৰু তাৰ ভিতৰতে শেষত পশ্চিম যোৰহাটৰ মহবন্ধাস্থিত চুকাফা সমন্বয় ক্ষেত্ৰৰ সমীপত এটা স্থান নিৰ্বাচিত কৰিছিলে যাতে তাতে শেষকৃত্যই হওক বা সমাধিস্থলেই হওক তাত অতি সুন্দৰকৈ যাতে তাৎক্ষণিকভাৱে কৰিব পৰা যায় তাৰ বাবে সকলোখিনি আয়োজন ইতিমধ্যে কৰি তুলিছিলে ইয়াৰ পৰা যি চৰকাৰীভাৱে যি প্ৰস্তাৱ যোৰহাটৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সেই প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিলে আৰু যোৰহাটবাসীৰ ৰাইজ আশ্বস্ত হৈছিলে ইমানখিনি দেখা শুনাৰ পিছত যে মৰমৰ শিল্পীগৰাকী যোৰহাটলৈকে উভতি আহিব তেখেতৰ যি অন্তিমটো যি যাত্ৰা সেই অন্তিমটো যাত্ৰা স্থান হ'ব যোৰহাট কিন্তু শেহতীয়াকৈ যি আমি জানিব পাৰিছোঁ যে তেওঁলোকৰ পৰিয়ালবৰ্গই যি বিচাৰিছে যে গুৱাহাটীৰ তেওঁলোকৰ বাসগৃহৰ কাষতেই জুবিন গাৰ্গৰ কৰ্মস্থলীৰ যাতে শেষকৃত্য সম্পন্ন কৰা হয় আৰু যিহেতু সেয়া তেওঁলোকৰ পৰিয়ালৰ একান্তই নিজস্ব সিদ্ধান্ত তাত আন কোনেও হস্তক্ষেপ কৰিব নোৱাৰে আমি সকলোৱে কেৱল মাত্ৰ অনুৰোধ জনাব পাৰোঁ তাৰ বাবে কেবিনেট বৈঠকৰ বাবে যি সিদ্ধান্ত তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব কিন্তু ইতিমধ্যে মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেওঁলোকৰ পৰিয়ালৰ যি মন্তব্য সেই মন্তব্য ইতিমধ্যে ৰাজহুৱা কৰিছে গতিকে যোৰহাটবাসীৰ এতিয়া যিটো অনুৰোধ সেয়া হৈছে যে মৰমৰ শিল্পীগৰাকীক এবাৰ যোৰহাটত বিচাৰিছে যোৰহাটলৈ আনিবৰ বাবে অনুৰোধ জনাইছে মাত্ৰ কেইটামান ঘণ্টাৰ বাবে হ'লেও হ'ব যোৰহাটলৈ আনিবৰ বাবে অনুৰোধ জনাইছে আৰু আমি দেখুৱাইছোঁ যে ইয়াত বিভিন্ন জনমত তৈয়াৰ হৈছে চৰকাৰলৈ আহ্বান জনাইছে জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰতি আহ্বান জনাইছে আৰু মই দেখুৱাইছোঁ যে শিশুৰ পৰা বৃদ্ধলৈকে যুৱতীৰ পৰা প্ৰৌঢ় ব্যক্তিসকললৈকে সকলো ওলাই আহিছে মৰমৰ শিল্পীগৰাকী যোৰহাটলৈ আনিবৰ বাবে অনুৰোধ জনাবলৈ কিয়নো এখন ৰেঞ্জাৰ চাইকেল লৈ জুবিন গাৰ্গে যি সংগীতৰ সেই মায়াময় বিশ্বজনীন যাত্ৰা আৰম্ভ কৰিছিলে যোৰহাটৰ এইকেইটাই আছিল সেই ৰাজপথৰ পৰা কিছু নিলগত এটিউডৰ আছে NK প্ৰডাকশ্যনৰ অফিচ আছিলে NK প্ৰডাকশ্যনৰ যেতিয়া জুবিন গাৰ্গৰ প্ৰথমটো এলবাম প্ৰকাশ পাইছিলে তেতিয়া জুবিন গাৰ্গই NK প্ৰডাকশ্যনৰ সেই অফিচৰ সন্মুখত ৰৈ থাকিছিল আৰু কেইটা কেছেট বিক্ৰী হৈছিল সেয়া চাইছিল আৰু প্ৰথমটো জীৱনৰ যিটো অনুষ্ঠান সেই অনুষ্ঠান JB কলেজত কৰিছিল তাৰ পূৰ্বে বঙালপুখুৰীৰ যি পূজা মন্দিৰৰ যি প্ৰেক্ষাগৃহ আছে তাত তেওঁ জুবিন গাৰ্গে জীৱনৰ প্ৰথমটো গীত পৰিৱেশন কৰিছিল এনেধৰণৰ বহুত কাহিনী আছে আৰু বিশেষকৈ যোৰহাটখনক জুবিন গাৰ্গে যি ধৰণে চাই দৰাচলতে জুবিন গাৰ্গ বুলি ক'লে জুবিন গাৰ্গে
ভাল নাপাইছিল গল্ডি বুলি ক'বলৈ কৈছিল তেওঁৰ যি বন্ধুবৰ্গ আছিল তেওঁ যিটো ঘৰত মতা যিটো নাম সেই মাত্ৰে মাতিলেহে ভাল পাইছিল আৰু তেওঁ সদায় যোৰহাট আহিলে এটা কথা কৈছিল যে মই তহঁতৰ বাবে জুবিন গাৰ্গ নহয় ইয়াত উপস্থিত থকা যিসকল লোকৰ জুবিন গাৰ্গৰ সৈতে অন্তৰংগ সম্পৰ্ক আছে আন্তৰিক সম্পৰ্ক আছে সকলোৱে কান্দিছে সেইবাবে যে যোৰহাটৰ তেওঁৰ বন্ধুবৰ্গৰ সৈতে কথা পাতিছিল আৰু শেহতীয়াকৈ ডিব্ৰুগড়ত এটা প্ৰগ্ৰেম আছিলে আৰু তালৈ যাওঁতে যোৰহাটত থাকি জুবিন গাৰ্গে তেওঁৰ যিখিনি পুৰণি বন্ধু সেই পুৰণি বন্ধুসকলৰ সৈতে বহু সময় পাৰ কৰাৰ এক কথা আছিলে কিন্তু সেয়া হৈ নুঠিল আৰু তাৰ বাবে সকলোৰে অন্তৰে কান্দিছে আৰু মৰমৰ বন্ধুগৰাকীক মৰমৰ শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা চাবৰ বাবে সকলোৱে বিচাৰিছে আৰু তাৰ বাবে আহ্বান জনাবৰ বাবে চৰকাৰ তথা জুবিন গাৰ্গৰ পৰিয়ালবৰ্গক আহ্বান জনাবৰ বাবে এনেধৰণে সকলো সমবেত হৈছে আৰু আমি দেখুৱাইছোঁ যে যোৰহাটৰ বৰুৱা চাৰিআলিৰ দৃশ্য এয়া এক জনসমুদ্ৰ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ ওলাই আহিছে আৰু সকলোৰে এটাই অনুৰোধ এটাই আবদাৰ যে মৰমৰ শিল্পীগৰাকীক যোৰহাটলৈ এবাৰ লৈ অনা হওক শেষকৃত্য যদিও গুৱাহাটীতে সম্পন্ন কৰিবলৈ লোৱা হৈছে যোৰহাটত এনে এটা সমাধিস্থল তৈয়াৰ কৰা হওক যাতে সমগ্ৰ দেশৰ ভিতৰতে জুবিন গাৰ্গ যাতে জিলিকি ৰয় আমি দেখুৱাইছোঁ আৰু কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শেহতীয়াকৈ যি সিদ্ধান্ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি দেখুৱাইছোঁ যে জনসমুদ্ৰৰ মাজৰ পৰা এনেধৰণে ভাষ্য ভাহি আহিছে মই শুনাবলৈ চেষ্টা কৰিছোঁ কিছু যে আমাক 24 নম্বৰ কাৰণে দিয়ক আমি প্ৰথমবাৰৰ পৰা বিচাৰিছো হ'বলে আছো হ'বলে যুৱ ছাত্ৰ পৰিষদৰ হ'বলে 24 নম্বৰ তাৰ পিছত বিচাৰে এতিয়া আমি দেখা পাইছোঁ যে 24 ঘণ্টাৰ বাবে যোৰহাটত মৰমৰ শিল্পীগৰাকীক বিচাৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে বিচাৰিছে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ পৰা আৰম্ভ কৰি অসম সাহিত্য সভাৰ সভাপতিৰ পৰা আৰম্ভ কৰি যোৰহাটৰ বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ অন্তৰংগ বন্ধুসকলৰ পৰা আৰম্ভ কৰি যোৰহাটৰ খাটি খোৱা লোকসকলৰ পৰা আৰম্ভ কৰি যোৰহাটৰ যি বিদ্যায়তনিক যি সমাজ আছে তেওঁলোকৰ পৰা আৰম্ভ কৰি সকলোৱে বিচাৰিছে যে মৰমৰ শিল্পীগৰাকীক এবাৰৰ বাবে হ'লেও যোৰহাটলৈ অনা হওক যোৰহাটত সমাধিস্থল নিৰ্মাণ কৰা হওক আৰু এই সন্দৰ্ভত চৰকাৰ তথা পৰিয়ালবৰ্গই যাতে সঁহাৰি দিয়ে যোৰহাটবাসীয়ে এই বিশাল জনসমুদ্ৰৰ দ্বাৰা সেই অনুৰোধে সকলোকে জনাইছে আৰু আমিও আহ্বান জনাম চৰকাৰৰ প্ৰতি জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰতি যে যোৰহাটবাসীৰ যি আৱেগ অন্তৰৰ পৰা কৰা তেওঁলোকৰ যি আহ্বান সেই আহ্বানৰ প্ৰতি যেন কিছু সঁহাৰি তেওঁলোকে দিয়ে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট